যিসকল মহিলাই আগষ্ট মাহত অৰুণোদয় আঁচনিৰ ধন পোৱা নাই 1 তাৰিখ 2 তাৰিখ 3 তাৰিখ বা 10 তাৰিখে এই আঁচনিৰ ধনটো পোৱা নাই তেওঁলোকৰ কাৰণে আজিৰ এই ভিডিঅ'টো হ'বলৈ গৈ আছে কাৰণ এনেকুৱা বহুতো মহিলা আছে যিয়ে নেকি এই আঁচনিৰ ধনটো 10 তাৰিখলৈকেও পোৱা নাই যদি আপুনি এই আঁচনিৰ ধনটো পাইছেও তথাপিও আপুনি এই ভিডিঅ'টো চাব কাৰণ আপোনাৰ এটা শেয়াৰে এই অৰুণোদয় আঁচনিৰ ধনটো পাবলৈ এজন মহিলাক সহায় কৰিব পাৰে কাৰণ আপুনি হয়তো পাইছে কিন্তু এনেকুৱা বহুতো মহিলা আছে যিয়ে নেকি এই আঁচনিৰ ধনটো পোৱা নাই তেওঁলোকৰ মেছেজ আহি আছে মোবাইলত যে অৰুণোদয় আঁচনিৰ ধনটো তেওঁলোকে পাইছে কিন্তু তেওঁলোকে একাউণ্টত বহুবাৰ চেক কৰিলে কিন্তু তেওঁলোকে পোৱা নাই আৰু এই ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মই আপোনালোকক এটা বস্তু দেখাবলৈ ওলাইছো সেই বস্তুটো হ'ল যোৱাকালি মই এটা ফেচবুকত ভিডিঅ' আপলোড কৰিছিলোঁ আৰু সেই ভিডিঅ'ত এজন মহিলাক কমেণ্ট কৰিছে সেই কমেণ্টটো মই আপোনালোকক প্ৰথমতে দেখাব বিচাৰিছোঁ বা আপোনালোকক মই পঢ়ি শুনাই আছোঁ তো সেই কমেণ্টটো হ'ল মোৰ ষ্টেট বেংকত পইচা সোমোৱা নাই ঠিক আছে তেওঁৰ ষ্টেট বেংকত পইচা সোমোৱা নাই কিন্তু আগতে 2-3 বছৰ ধৰি ডিচেম্বৰ মাহলৈকে তেওঁৰ অৰুণোদয় আঁচনিৰ ধনটো ষ্টেট বেংকতে সোমাই আছিল কিন্তু এইবাৰ তেওঁৰ ষ্টেট বেংকত নোসোমালে ক'ত সোমাইছে 2 সপ্তাহ আগত 2 সপ্তাহ হৈছে পোষ্ট অফিচত বেংক একাউণ্ট এটা খুলিছিলে তাতহে সোমাইছে 2-3 বছৰ ধৰি তেওঁৰ ধৰক ষ্টেট বেংকত সোমাই আছিল কিন্তু মাত্ৰ 14 দিন হ'ল এখন একাউণ্ট খুলিছিল পোষ্ট অফিচত আৰু তাতহে তেওঁৰ এই অৰুণোদয় আঁচনিৰ ধনটো সোমাইছে গতিকে এই বিষয়ে মই আজি আলোচনা কৰিম আৰু মই আপোনালোকক কিছুমান উপদেশ দিম আপোনালোকক মই এইটো নকওঁ যে এইটো কাম কৰিলে আপুনি অৰুণোদয় আঁচনিৰ ধনটো পাবই বা এইটো কৰিলে আপোনালোকে চিয়ৰ পাব সেইটো নকওঁ মই আপোনালোকে এইখিনি কাম ফলোহে কৰিব পাৰে এইখিনি কাম আপোনালোকে কৰিব পাৰে যিখিনি কাম মই আপোনালোকক আজি ক'ম সেইখিনি কাম আপোনালোকে যদি কৰে সোমাব বুলি মই নকওঁ সোমাবও পাৰে গতিকে নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আজিৰ অন্য এটা নতুন ভিডিঅ'লৈ অন্য দিনা নিচিনাকৈ আজিও লৈ আহিছোঁ মই আপোনালোকৰ কাৰণে এটা গুৰুত্বপূৰ্ণ আঁচনিৰ ভিডিঅ' তো ভিডিঅ'টো সম্পূৰ্ণ প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব ভিডিঅ'টো যদি চাই ভাল লাগে তেনেহ'লে নিশ্চয় লাইক এটা কৰি দিব আৰু যদি চেনেলটোলৈ প্ৰথমবাৰৰ কাৰণে আহিছে তেনেহ'লে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব কাৰণ এনেকুৱা ধৰণৰ চৰকাৰী আঁচনি চৰকাৰী খবৰ আৰু বিভিন্ন জিলাৰ গুৰুত্বপূৰ্ণ খবৰসমূহ মই আপোনালোকৰ কাৰণে সদায় লৈ আহোঁ গতিকে বেছি দেৰি নকৰি এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ আপোনালোকে ভালকৈ বুজি ল'ব যে মই আপোনালোকক কি ক'ব খুজি আছোঁ বা কি ক'ব বিচাৰিছোঁ তেওঁ কমেণ্টত জনাইছিলে যে তেওঁৰ অৰুণোদয় আঁচনিটো ষ্টেট বেংকত সোমোৱা নাই কিন্তু ষ্টেট বেংকত ইমান দিনে সোমাই আছিল কিন্তু এইবাৰ ষ্টেট বেংকত নহ'লে যিটো 2 সপ্তাহ আগতে তেওঁ পোষ্ট অফিচত বেংক একাউণ্টটো খুলিলে তাতহে এই অৰুণোদয় আঁচনিৰ ধনটো সোমালে কিন্তু কেনেকৈ সম্ভৱ হ'ল সেইটো আপোনালোকে হয়তো আচৰিত হ'ব পাৰে বা তেওঁ আচৰিত হৈছে কিন্তু এইটো কোনো ধৰণৰ আচৰিত হ'বলগীয়া কথা নহয় আপোনালোকেতো নিশ্চয় জানে যে এতিয়া আপোনালোকৰ বেংক একাউণ্টত পইচাবিলাক ডাইৰেক্ট নিদিয়ে আপোনালোকক এতিয়া পইচাবোৰ দিয়ে DBT লিংকৰ জৰিয়তে এতিয়া মই DBT লিংক মানে মই আপোনালোকৰ আগতেও ভিডিঅ' বনাই থৈছোঁ বা আপোনালোকে যদি নাজানে মই আপোনালোকক এতিয়া কৈ আছোঁ যে DBT মানে কি DBT মানে হ'ল ডাইৰেক্ট বেনিফিট ট্ৰান্সফাৰ মানে হ'ল আপোনালোকক এতিয়া ডাইৰেক্ট আপোনালোকৰ আধাৰ কাৰ্ডত দিব যিসকল হিতাধিকাৰীয়ে এই আঁচনিবোৰ পাই আছে অৰুণোদয় আঁচনি বুলিয়ে নহয় যিসকল PM কিষাণ আঁচনি আছে অৰুণোদয় আঁচনি আছে আৰু এনেকুৱা ধৰণৰ বহু আঁচনি আছে য'ত নেকি এতিয়া চৰকাৰে আপোনালোকক DBT মাধ্যমৰ জৰিয়তে এই আঁচনিৰ টকাবোৰ দিয়ে তো DBT মানে হ'ল ডাইৰেক্ট বেনিফিট ট্ৰান্সফাৰ আপোনালোকক ডাইৰেক্ট দিব আধাৰ কাৰ্ডত দিয়াৰ লগে লগে সেই আধাৰ কাৰ্ডখন যিখন বেংক একাউণ্টত আপোনালোকৰ লিংক আছে সেই একাউণ্টত আপোনালোকৰ পইচাটো অতি সোনকালে সোমাই যায় যদি আপোনালোকক এতিয়াই কিছুমান আঁচনিৰ পইচাবোৰ সোমাই দিয়ে তেনেহ'লে এতিয়াই আপোনালোকৰ একাউণ্টত সোমাই যায় গতিকে আগৰ প্ৰচেছত কি আছিল আগৰ দিনত আপোনালোকক এই অৰুণোদয় আঁচনিৰ টকাবোৰ পাবলৈ কি হৈ আছিল আপোনালোকৰ যদি 1 তাৰিখে এই আঁচনিৰ ধনবোৰ দিছিলে তেনেহ'লে আপোনালোকে কেতিয়া পাইছিলে জানেনে 10 তাৰিখ 11 তাৰিখ 12 তাৰিখ 13 তাৰিখ 14 তাৰিখ এনেকুৱা ডেটত আপোনালোকে পাইছিলে মানে আপোনালোকৰ 10ৰ পৰা 14 দিন পৰ্যন্ত দেৰি হৈছিলে আপোনালোকে জানেনে এইবাৰ যে 1 তাৰিখৰ পৰা 3 তাৰিখৰ ভিতৰত আপোনালোকক একাউণ্টত পইচাবোৰ দিলে কেনেকৈ দিলে বা কেনেকৈ সম্ভৱ এইটো হৈছে কেৱল DBT লিংকৰ কাৰণে এইটো সম্ভৱ হৈছে DBT লিংকৰ জৰিয়তে আপোনালোকক পইচাবোৰ দিলে পটকৈ সোমাই যায় 1 ছেকেণ্ড 2 ছেকেণ্ডৰ ভিতৰত চৰকাৰে দিয়া আঁচনিসমূহৰ পইচা আপোনালোকৰ তাত সোমাই যায় এই কাৰণে আপোনালোকক চৰকাৰে DBT লিংক কৰিবলৈ দিয়া হৈছে আপোনালোকে বহুতে কিছুমানে খং কৰি আছে বা কিছুমানে এতিয়ালৈকে কৰা নাই
সেইকাৰণে আপোনালোকক চৰকাৰে এইবিলাক কাম কৰিব দিছে আপোনালোকৰ ভালৰ কাৰণে কিছুমান আপোনালোকক কাম কৰিবলৈ দিয়ে আৰু আপোনালোকে কি কৰে নকৰে তাৰ ফলত আপোনালোকৰ অৰুণোদয় আঁচনিটো নহমাই বা যিকোনো চৰকাৰী পইচা আপোনালোকক এতিয়া দিবলৈ হ'লে ডিবিটি লিংক ইউজ কৰে আৰু ডিবিটি লিংক যদি নাথাকে আপোনালোকৰ একাউণ্টত এতিয়া পইচাবোৰ নহমায় তো এইখিনি কথা তো এতিয়া মই আপোনালোকক কি উপদেশ দিম বা কি উপায় দিম সেইটো মই আপোনালোকক কৈ আছোঁ তেওঁ কৈছিল যে আপোনালোকৰ ষ্টেট বেংকত একাউণ্টত আগতে সোমাই আছিল এতিয়া হ'ল আপোনালোকৰ পোষ্টেল একাউণ্টত সোমাই আছিল মই আপোনালোকক এতিয়া কওঁ আপুনি এতিয়া কি কৰিব বা উপায় কি আছে আপোনাৰ হাতততো এতিয়া কোনো ধৰণৰ উপায় নাই মেছেজ আহি আছে একাউণ্টত চেক কৰি আছে কিন্তু একাউণ্টত পইচা সোমোৱা নাই এতিয়া আপোনালোকে এটাই কাম কৰিব পাৰে যদি আপোনালোকে বিচাৰে তেনেহ'লে যদি আপোনালোকৰ ষ্টেট বেংক একাউণ্ট আছে তেনেহ'লে আপোনালোকে কৰিব পাৰে কি পোষ্ট অফিচত এখন বেংক একাউণ্ট খুলিব পাৰে পোষ্ট অফিচত বেংক একাউণ্ট খোলাৰ লগে লগে যে এই আঁচনিৰ ধনটো সোমাই যাব সেইটোৱে নহয় কিছুমান ৰুলছ আছে ৰেগুলেশ্যন আছে টাৰ্মছ এণ্ড কণ্ডিশ্যন আছে সেইবোৰ হ'ল যদি আপোনালোকে ডিচেম্বৰ মাহত এই অৰুণোদয় আঁচনিটোৰ ধনটো পাইছিলে তেনেহ'লে আপুনি আগষ্ট মাহত পাব লাগে ঠিকেই কিন্তু ইলেকশ্যন যোৱাৰ পিছত ৰিজাল্ট দিয়াৰ পিছত কি হৈছে কিছুমান নিয়ম নীতি সলনি হৈছে কিছুমান আপোনালোকৰ ভেৰিফিকেশ্যন হৈছে ৰিভেৰিফিকেশ্যন হৈছে পুনৰ পৰীক্ষা কৰা হৈছে যিসকল মহিলাই অৰুণোদয় আঁচনি পাব লাগে তেওঁলোকে পাই আছে যিসকল মহিলাই অৰুণোদয় আঁচনি পাব নালাগে তেওঁলোকৰ নাম কৰ্তন কৰা ইতিমধ্যে হৈছে তেনেহ'লে আপোনালোকে কি কৰিব এতিয়া যিহেতু অৰুণোদয় আঁচনিৰ অনলাইন ছিষ্টেম এতিয়া নাই এইটো অফলাইন ছিষ্টেম তো আপোনালোকৰ হাতত কোনো ধৰণৰ অপশ্যন নাই যে আপোনালোকে আপোনালোকৰ নামটো চেক কৰিব পাৰিব আপোনালোকে কেৱল সুধিবহে পাৰিব যে অৰুণোদয় আঁচনি মোৰ নামটো লিষ্টত আছেনে নাই বা আপুনি ভেৰিফিকেশ্যন কৰাৰ সময়ত কাটিছে নেকি আপোনালোকে কাক সুধিব আপোনালোকে ব্লকত গৈ চাব পাৰে আপোনাৰ নামটো তেওঁলোকে চাই দিব আপোনালোকে অনলাইন ছিষ্টেমত কোনো ধৰণৰ আপোনাৰ নামটো এতিয়া চাব নোৱাৰিব কিন্তু আপোনাৰ যদি ষ্টেট বেংকত একাউণ্ট আছে আৰু আপোনালোকৰ যদি ডিবিটি লিংক হৈ আছে তেনেহ'লেতো সোমাই যায় তথাপিও যদি আপোনালোকে নট চিয়'ৰ আপোনালোকৰ যদি কিবা সন্দেহ আছে আপোনালোকে এখন পোষ্ট অফিচত বেংক একাউণ্ট খুলি ল'ব পাৰে যিহেতু বহুতৰে পোষ্ট অফিচৰ বেংক একাউণ্টত এই অৰুণোদয় আঁচনিৰ ধনবিলাক সোমাই আছে 2-3 বছৰ আগৰ পৰা এই ষ্টেট বেংকত অৰুণোদয় আঁচনিৰ ধনটো পাইছিলে কিন্তু যিসকল মহিলাৰ পোষ্ট অফিচত বেংক একাউণ্ট আছে তেওঁলোকৰ ষ্টেট বেংকত নোসোমাই পেলাই এইবাৰ কি হৈছে অৰুণোদয় আঁচনিৰ ধনটো পোষ্ট অফিচ বেংকত সোমাই গৈছে এইটোৰ মূল কাৰণ হ'ল ডিবিটি লিংক পোষ্ট অফিচৰ বেংক একাউণ্টত এই মহিলাসকলৰ অৰুণোদয় আঁচনিৰ ধনবিলাক কিয় সোমাই আছে জানেনে ধৰি লওক আপোনাৰ 2-3টা বেংকত একাউণ্ট আছে ধৰি লওক যিকোনো বেংক হ'ব পাৰে পোষ্ট অফিচৰ বাহিৰে যিকোনো বেংক হ'ব পাৰে সেই বেংকত আপোনাৰ একাউণ্ট আছে তাৰ সেই বেংক তিনিওটাতে আপোনালোকৰ ডিবিটি লিংক থাকিব পাৰে কিন্তু যেতিয়াই আপুনি পোষ্ট অফিচত বেংক একাউণ্ট খুলিব তেতিয়াই আপোনালোকৰ কি হয় ডিবিটি লিংকটো ট্ৰান্সফাৰ হৈ আহে মানে সেই বেংকত নহয় পেলাই আপোনালোকৰ সেই বেংককেইটা ডিবিটি লিংকটো থাকি যায় কিন্তু তাত সত্ত্বেও কি হয় পোষ্ট অফিচত আপোনালোকৰ ডাইৰেক্ট ডিবিটি লিংকটো হৈ যায় মানে সেইবিলাক ট্ৰান্সফাৰ হৈ পেলাই আপোনালোকৰ এই পোষ্টেল একাউণ্টত আপোনালোকৰ ডিবিটি লিংকটো সংলগ্ন হৈ যায় জইন হৈ যায় সেইটো হ'ল এইটো বেংকৰ এডভান্স টেকনিক তো আপোনালোকে যদি বিচাৰে আপোনালোকৰ অৰুণোদয় আঁচনিৰ নামটো এতিয়াও লিষ্টত আছে কিন্তু আপোনাৰ সোমোৱা নাই কিবা বিশেষ কাৰণত সোমোৱা নাই ডিবিটি লিংকৰ কাৰণে সোমোৱা নাই বা কিবা কাৰিকৰী বিজুতিৰ বাবে সোমোৱা নাই তেনেহ'লে আপোনালোকে এবাৰ পোষ্ট অফিচত বেংক একাউণ্ট এবাৰ খুলি ল'ব পাৰে এই মই আপোনালোকক চিয়'ৰ কোৱা নাই আপোনালোকে খুলি ল'বহে পাৰে আপোনালোকৰ কনফিউজটো মাৰিব পাৰে গতিকে আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিলে যদি ভিডিঅ'টো ভাল লাগিল তেনেহ'লে ভিডিঅ'টো এটা লাইক কৰি দিব আৰু যদি চেনেলটোলৈ প্ৰথমবাৰৰ কাৰণে আহিছে তেনেহ'লে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব কাৰণ এনেকুৱা ধৰণৰ অৰুণোদয় আঁচনি ৰিলেটেড সকলো ধৰণৰ আপডেট মই আপোনালোকৰ কাৰণে লৈ আহোঁ আপোনালোকৰ যদি কিবা অৰুণোদয় আঁচনিৰ কিবা বিশেষ প্ৰব্লেম হয় অনাগত দিনত তেনেহ'লে মোৰ ভিডিঅ' যদি আপোনালোকে চাই থাকে তেনেহ'লে আপোনালোকৰ সমস্যা নিশ্চয় সমাধান হৈ যাব গতিকে আজিলৈ ধন্যবাদ লগ পাম পুনৰ এটা নেক্সট গুৰুত্বপূৰ্ণ ভিডিঅ'ত